প্ৰায় 10 দিনমান আগত আমাৰ গোৱালপাৰা জিলাৰ মাননীয় জ্যেষ্ঠ আৰক্ষী অধীক্ষক ছাৰে মোক এটা খবৰ দিয়ে যে আমাৰ ৰংজুলি বনাঞ্চলত বহুত দীৰ্ঘদিন ধৰি ৰঙৰঙীয়া কাঠৰ বেহাৰ চলি আছে। তো তেওঁলোকে কি কৰে, বহুত লোকে গছ কাটি চিমলিতলা, দলগুমা সেইবোৰ অভিমুখে কাঠবোৰ বৰপেটালৈ পঠায়, অবৈধ মিললৈ, আৰু কিছু সংখ্যক মেঘালয়লৈ পঠায়। তো সেই খবৰটো পাই মই সৰু সৰু কিছুমান টিম ফৰ্ম কৰোঁ। টিম ফৰ্ম কৰি ছাৰে কিছুমান জেগা কৈছিল যে এইকেইটা জেগাইদি তেওঁলোকে গছবোৰ নিয়ে বলেৰো পিকআপত। তো সেই জেগাত টিমবোৰক মই ৰাখিছিলোঁ। তেওঁলোকে ধৰক এই 10 দিনৰ পৰাই তাতে লুকাই ডিউটি কৰি আছিল। তো কালি এটা বিশেষ খবৰ পাওঁ যে এখন বলেৰো পিকআপ চিলুক অভিমুখে মেঘালয় এটা মিলৰ পৰা কাঠ লৈ আহি আছে। তো সেই খবৰ পাই মই অচি দুধনৈ আমি সেই জেগালৈ প্ৰচিড কৰোঁ। প্ৰচিড কৰি আমি সেই বলেৰো পিকআপখন জব্দ কৰোঁ। জব্দৰ লগতে তেওঁলোকৰ তাতে 3জন লোক আছিল। 3জন লোকৰ লগত আমি প্ৰায় 90ডাল কাঠ জব্দ কৰোঁ। তো জব্দ কৰি আমি 3জনক দুধনৈ থানালৈ আনো। থানা আনি তেওঁলোকৰ স্বীকাৰ ভিত্তিত আমি এজন লোকৰ কথা গম পাওঁ, তেওঁৰ নাম হামিদুল ইছলাম। হামিদুল ইছলামৰ কথা আগতেও মোক ছাৰে কৈছিলে। তো তেখেতক আমি চাই আছিলোঁ, কিন্তু তেখেত পলায়তক হৈ আছিল। তো তেওঁলোকৰ স্বীকাৰ ভিত্তিত আমি গম পাওঁ যে কালি ৰাতি হামিদুল ইছলামে কাহিবাৰী অঞ্চলত লুকাই থোৱা কিছুমান শাল গছ তেওঁ তাৰ পৰা তেওঁৰ বলেৰো পিকআপত নি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।